हेलो एवरीवन वेलकम बैक टू माई अनादार ब्लग। आज হৈছে বুধবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া ৰাতিপুৱাতে লৈছোঁ অকণমান মাছ নিমখ হালধি সানি লৈছোঁ, ভাবিছোঁ ভাজি লওঁ, তাৰপাছত চিন্তা কৰিম বাৰু কি খাওঁ। আৰু আজি ইমান গৰম, ভাবিছোঁ অকণমান পাতলকৈ টেঙাকৈ খাম। এয়া দেখিছেনে কেৰাহীটো গৰম হোৱাত অকণমান মিঠাতেল দি দিছোঁ। আৰু সকলোৱে জানে মিঠাতেলত মাছকেইডোখৰ ভাজিলে বেছি টেষ্টি হয়। তাৰপাছত এয়া মাছকেইপিচ দি দিছোঁ আৰু মনতে ভাবি আছোঁ যে বৰ লৰালৰিকৈ মাছৰ টেঙাখন নবনাওঁ, কাৰণ এওঁক এপিচ মাছ ভাজিয়ে খুৱাই পঠিয়াওঁ। বেছি লৰালৰি কৰিলে বনাবলৈ অকণমান অসুবিধাও হয়, ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰী হয়। আৰু এওঁ কাঁহীখন ৰেডি কৰি লৈছোঁ। এয়া ভাত দিছোঁ, বেঙেনা ফ্ৰাই অকণমান আছিলে আৰু স্কোৱাচ ফ্ৰাই আছিলে। স্কোৱাচটো আমাৰ সদায়ে থাকে, কাৰণ মা এতিয়া বয়স হৈছে, এনেকুৱা চব্জিবিলাক খালে সহজতে হজম হয়। আৰু তাৰপিছত দালি দিলোঁ, দৈ দিলোঁ, দালিটো কিবাকিবি সিজোৱা দিয়া আছিলে, এডোখৰ নেমু দিলোঁ, যিহে গৰম সেইকাৰণে, আৰু জলকীয়াটো এনেই হাইলাইট কৰিবৰ কাৰণেহে দিছোঁ, আৰু এপিচ গৰম গৰম মাছ ফ্ৰাই কৰি দিছোঁ। আৰু এওঁ এনেকৈয়ে ভাল পায়, অফিচ যোৱাৰ সময়ত বৰ বেছি খাবলৈও ইচ্ছা নকৰে। তাৰপাছতে ব'লক আজি দিনতনো কেনেকৈ কি কৰোঁ অকণমান দেখাই দিওঁ। আৰু একদম পাতলাকৈ বনাম টেঙাখন। এয়া মই মাছকেইপিচ ধুনীয়াকৈ ভাজি লৈছোঁ, আৰু মাছকেইপিচ ভাজি ল'লেহে ভাল লাগিব। আৰু এয়া চাওকচোন তেলতে দি দিছোঁ অকণমান সৰিয়হ, আৰু এয়া বাতিটোত অকণমান হালধি আৰু নিমখ ঘুটি লৈছোঁ। তাৰপাছত তেলত দি দিছোঁ আৰু ঢাকনাখন মাৰি দিছোঁ, নহ'লে ইমান ধোঁৱা ওলায়। আৰু এয়া দেখিছেনে কেইপিচমান আলু মই বইল কৰি থৈছিলোঁ, সেইখিনি আৰু দেখুওৱা নাছিলোঁ, তেলতে দি দিলোঁ। আৰু ধুনীয়াকৈ ভজা যোৱাত এইখিনি মেইন ইনগ্ৰেডিয়েণ্টছ, এইখিনি হৈছে মুচন্দৰি। বাৰীৰ পৰা আগতেই উঠাই আনি থৈছিলে, এমুঠিমান হ'ব, তাকে মই কাটি পেলাই দি দিছোঁ। ইমান সোৱাদ হয় নহয় আঞ্জাখন। আপোনালোকে যদি কোনোবাই খোৱা নাই, এনেকৈ অকণমান খাই চাব। কিছুমানে ভাবে মানে এনেকৈ দিলে গোন্ধাই, কিন্তু নুগোন্ধাই, বৰ ধুনীয়া লাগে টেঙাখন খাবলৈ। আৰু অকণমান পনীয়া হৈছে যিহেতু টেঙাখন, মই অকণমান পিঠাগুড়ি ঘুটি পেলাই দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কৰ্ণফ্ল'ৰো দিব পাৰে, বা চাউল অকণ পিচিও দিব পাৰে। আৰু তাৰপিছতে মোৰ নেমু চেপি দিছোঁ। নেমু চেপি দিয়াৰ পাছত ধুনীয়াকৈ মই কাঢ়ি থৈ দিছোঁ। গৰমত এই টেঙাখন খাবলৈ খুবেই ভাল লাগে, আৰু বিশেষকৈ ভাল নালাগক, কিন্তু আমাৰ পেটৰ কাৰণে খুবেই উপকাৰী। মাৰি থম চাবি অঁ। আৰু যিহেতু আজি ঘৰত একেবাৰে মানুহ নাই, এওঁ বোলে গেটখনকে মাৰিয়ে থৈ দিয়াহি। তাৰপিছতে হাততে যিহেতু মোবাইল লৈ আছিলোঁ, গতিকে এওঁ যোৱা সময়কণো অকণমান কেপচাৰ কৰি থ'লোঁ। ভাবোঁহে সোনকালে কাম শেষ কৰিম, কামৰ অন্ত নাই। ইফালে কাম সিফালে কাম, বাপৰে এতিয়া যে পাকঘৰখনৰ কি গতি হৈ আছে, চাফ চিকুণ কৰি লওঁ। আৰু যিহে গৰম। আৰু আঞ্জাখন যদিও এওঁক খুৱাই পঠিয়াব নোৱাৰিলোঁ, কিন্তু এওঁ যোৱাৰ আগতেই মোৰ হৈ গ'ল। আৰু এতিয়া ভাবিছোঁ ধুনীয়াকৈ পাকঘৰটো চাফা কৰি লওঁ। আৰু সদায় মই তেনেকৈ ভাত পানী বনাই উঠিয়ে পাকঘৰটো ডিপ ক্লিন কৰি দিওঁ, আৰু নহ'লে পিছত বিৰাট এলাহ লাগে। আৰু পিছবেলা তেতিয়া ইমান মোৰ কামো নাথাকে, মানে এইবোৰ চাফা কৰিবলগীয়া কামটো নাথাকে, আৰু অকণমান চাফা কৰি ল'লেই হৈ যায়। আৰু এতিয়াতে মই ধুনীয়াকৈ চিমনি টিমনি মুচি দিওঁ। কেতিয়াবা ভাবোঁ পিছত কৰিম, কিন্তু পিছত কৰিম বুলিলে মোৰ কিয় নাজানো, মোৰ বিৰাট এলাহ লাগে। আৰু পূজা আহিলে মানে কি হয়, মই ভিতৰৰ টেমা টুমলিবিলাকো অকণমান সাল সলনি কৰোঁ, ধুই ধাই চাফা তাফা কৰোঁ। কিবা এটা পৰিৱেশটো নতুন নতুন লাগে, ভাল লাগে। আপোনালোকৰ তেনেকুৱা হয়নে নহয় বাৰু? চবৰে বাৰু মনবোৰ বেলেগ বেলেগ, চবেই অকণ বেলেগ বেলেগ ধৰণে ভাবে। মোৰ অকণমান তেনেকুৱা লাগে, মানে অকণমান কিবা এটা নতুন নতুন পৰিৱেশ এটা মানে গঢ়ি তুলিব পাৰিলে ভাল লাগে। আৰু এয়া আজি মই ধুনীয়াকৈ কেবিনেটবিলাক কলিন দি পেলাই চাফা কৰোঁ বুলি ভাবিলোঁ, আৰু ভিতৰবিলাকো কৰি থাকিম, বহুত সময় যায় এনেকৈ। আৰু গৰমত কৰিবও বৰ বেছি মন নাযায়। আৰু তেন্তে আজিলৈ